জীৱনত যিমান বন্ধু বান্ধৱী নবনালেও স্কুল ফ্ৰেণ্ডৰ বন্ধুত্ব অকণমান সুকীয়া। প্ৰথমতে আহিলোঁ আজ্ঞাধুৰিত থকা গণেশ মন্দিৰত। বহুদিনৰ পৰা মনটো বিভিন্ন কাৰণত অশান্তিৰে ভৰি আছিল, আৰু আজি পুৱাই গণেশ মন্দিৰত সোমাই মনটো খুব ভাল লাগি গ'ল। মানুহবোৰ কুশলে থাকক বুলি প্ৰাৰ্থনা কৰি উঠি এইবাৰ অকণমান জিৰাবলৈ সোমালোঁ কাষতে থকা শৰাইঘাট ৰণ স্মৃতি উদ্যানত। সোমায়ে দেখিলোঁ ভিউটো আৰু পাৰ্কখন খুব ধুনীয়া, কিন্তু কিছু সময় কটাই আমি অতিপাত গৰমৰ কাৰণে তাৰ পৰা উভতিব লাগিলে। এতিয়াও আমাৰ মেইন ডেষ্টিনেশ্যন আহি পোৱাই নাই। তাৰ আগতে পেটৰ ভোককণ গুচাবলৈ আমি সোমালোঁ বৰদৈত হোটেলত। খাই বৈ আৰু সময় নষ্ট নকৰি আগবাঢ়িলোঁ আমাৰ গন্তব্যস্থানত, বুদ্ধ টেম্পল, গৌৰীপুৰৰ ওচৰতে। ইমান দিনে আহোঁতে যাওঁতে দেখি থকা বুদ্ধ মূৰ্তিটোৰ কাষৰ ঠাইখিনি কেনেকুৱা হ'ব